বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকৰ কাষত লৈ আহিছোঁ নতুন এটা জব ইনফৰ্মেটিভ ভিডিঅ'। বন্ধুসকল ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। অসমৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে ভাল খবৰ লৈ আছে। বন্ধুসকল আপোনালোকে নিজৰে গাঁৱতে আপোনালোকে ঘৰতে বহি পাৰ্ট টাইম জব কৰিব পাৰিব। বন্ধুসকল ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীসকল ধুনীয়াকৈ বেল আইকনটো বজাই দিব, যাতে এনেকুৱা নতুন নতুন জব ইনফৰ্মেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত ইনফৰ্মেশ্যনটো গুচি যায়। বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে, ইয়াতে কিন্তু বহুতকেইটা ভেকেঞ্চি আহিছে য'ত নেকি 7,000+ হৈ আছে। বন্ধু বান্ধৱীসকল ৰিলায়েন্স যিটো নেকি হয় ৰিলেটিভ আপোনালোকে ধুনীয়াকৈ নিশ্চয় চাব পাৰিছে। আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত জনাই যাব আপোনালোকক কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কি থাকিব লাগিব, সকলো বস্তু আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আৰু এটা কথা বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো ধুনীয়াকৈ ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ ইমান পৰিমাণ শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে ধুনীয়াকৈ ভিডিঅ'টো চাই ধুনীয়াকৈ যিটো নেকি ৰিলায়েন্স কোম্পানী হয় তাতে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে আৰু ঘৰতে বহি নিজৰে অঞ্চলতে ধুনীয়াকৈ পাৰ্ট টাইম জব কৰিব পাৰে। বন্ধু বান্ধৱীসকল সকলো বস্তু কিন্তু এডি ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ বেছি পৰিমাণ শ্বেয়াৰ কৰি দি দিয়ক। বেছি কথা নহয় তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল আপোনালোকক কিন্তু কি ডকুমেণ্টছ লাগিব মই সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম আৰু আপোনালোকক কি কোৱালিফিকেশ্যন থাকিব লাগিব সেইটোও কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আপোনালোকক কোনো ধৰণৰ এক্সাম ফিজ দিব নালাগে, আপোনালোকৰ চেলাৰী কিমান আহিব, আপোনালোকক ধুনীয়াকৈ সকলো বস্তু কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। সেইকাৰণে বাৰে বাৰে কৈছে যে আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক, যাতে স্কিপ নকৰে। ইয়াতে কিন্তু আপোনালোকে অল ইণ্ডিয়ান মেল ফিমেল সকলোৱে কিন্তু এইটো জবৰ কাৰণে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে দেখা পাইছে ধুনীয়াকৈ আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত দেখাই দি আছোঁ। আপোনালোক প্লিজ ধুনীয়াকৈ চাই থাকক। ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে যে ৰিকমেণ্ড যিটো নেকি আপোনালোকৰ ডিটেইলছ হয়, ইয়াতে কিন্তু দিছে ডিটেইলছ আপোনালোকৰ ইনফৰ্মেশ্যন যিটো নেকি অৰ্গেনাইজেশ্যন হয় অৰ্থাৎ নাম হয় আপোনালোকৰ ৰিলায়েন্স ৰিটেইলাৰ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ৰিকমেণ্ড নেম আপোনালোকৰ ৰিলায়েন্স ৰিটেইলাৰ ৰিকমেণ্ড 2026 নিশ্চয় আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখা পাইছে। তাৰপিছত আপোনালোকে নিশ্চয় তলতে দেখা পাইছে ইয়াতে টোটেল ভেকেঞ্চি কিমান আছে 7,000+ অৰ্থাৎ আপোনালোকৰ 7,000 ওপৰত ভেকেঞ্চি আছে। তাৰপিছত আপোনালোকৰ জব টাইপ হয় আপোনালোকৰ প্ৰাইভেট জব। বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকৰ তলতে ইয়াতে কিন্তু দেখা পাইছে পে চেলাৰী আপোনালোকৰ কিমান চেলাৰী হ'ব। আপোনালোকৰ 32 পৰা আপোনালোকৰ 46,000লৈকে আপোনালোকৰ চেলাৰী আছে। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব। জব লোকেশ্যন আপোনালোকৰ ইয়াতে কৈছে যে অল ইণ্ডিয়া আপোনালোকে ইণ্ডিয়াৰ ভিতৰত যিকোনো ঠাইৰ পৰা আপোনালোকে জবটো এপ্লাই কৰিব পাৰিব অৰ্থাৎ জব কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এলিজিবিলিটি আপোনালোকে ইয়াতে কৈছে যে আপোনালোকৰ যিটো নেকি কোৱালিফিকেশ্যন আপোনালোকৰ 10 বা 12 থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে এলিজিবিলিটি নহয়। তাৰপিছত আপোনালোকৰ যিটো নেকি অফিচিয়েলি ৱেবছাইটে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে। তাৰপিছত আপোনালোকে স্কেলটো ডাউন কৰাৰ পিছত তলতে দেখা পাইছে ইয়াতে কিন্তু ইম্পৰ্টেণ্ট ডেট যিটো নেকি হয় বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে প্ৰথমতে দিয়া আছে যে লেফ্ট ছাইডে আপোনালোকে দেখা পাইছে ইয়াতে ইভেণ্ট, তাৰপিছত আপোনালোকৰ ৰাইট ছাইডে দেখা পাইছে ইয়াতে নিশ্চয় ডেট। ঠিক আছে, তাৰপিছত আপোনালোকে ইভেণ্টৰ তলতে ইয়াতে কিন্তু এপ্লাই ষ্টাৰ্ট ডেট আছে। তাৰপিছত আপোনালোকৰ যিটো নেকি ষ্টাৰ্ট হৈছে ডেটটো আপোনালোকৰ 6 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ যিটো নেকি এপ্লাই লাষ্ট ডেট হয় আপোনালোকৰ 11 যিটো নেকি এপ্ৰিল হয়। বন্ধু বান্ধৱীসকল এপ্ৰিলৰ কিন্তু 11ত আপোনালোকৰ লাষ্ট ডেট হয়। তাৰপিছত আপোনালোকৰ এপ্লিকেণ্ট ফিজ ইয়াতে দেখা পাইছে যে ফৰ ৰিটেইলাৰ অৰ্থাৎ যিটো নেকি ৰিলায়েন্স ৰিটেইলাৰ ৰিকমেণ্ড 2026 হয় ইয়াতে কিন্তু এপ্লিকেণ্ট ফিজ ইয়াতে দিয়া আছে। বন্ধু বান্ধৱীসকল জেনেৰেল OBC SC ST সকলোৰে কাৰণে কিন্তু নীল দিয়া আছে অৰ্থাৎ আপোনালোকৰ 1 টকা ফিজ দিব নালাগে, এপ্লাই ফিজ আপোনালোকে একো দিব নালাগে। তাৰপিছত তলত আপোনালোকে ইয়াতে দেখা পাইছে যে ৰিলায়েন্স ৰিটেইলাৰ ৰিকমেণ্ড 2026 ভেকেঞ্চি ডিটেইলছ যিটো নেকি আপোনালোকৰ ভেকেঞ্চি নেম অৰ্থাৎ ডিটেইলছ হয় সকলো বস্তু আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে যে CSA আপোনালোকৰ তাৰপিছতে বন্ধু বান্ধৱীসকল 2 নম্বৰত ইয়াতে দিয়া আছে কেচিয়াৰ, তাৰপিছতে দিয়া আছে যে ক্ৰিয়েটাৰ। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় তলতে দেখা পাইছে যে ইয়াতে কিন্তু কাষ্টমাৰ ছাৰ্ভিচ এছিষ্টেণ্ট আছে। তাৰপিছতে তলতে কিন্তু আৰু এটা ভেকেঞ্চি আছে যিটো নেকি পোষ্টৰ নাম হয় বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু দিয়া আছে যে ষ্ট'ৰ মেনেজাৰ, তাৰপিছত আপোনালোকৰ ট্ৰেণ্ডিং মেনেজাৰ, তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ আৰু আদাৰ্ছ আপোনালোকৰ এইখিনি অপশ্যন দিয়া আছে নিশ্চয় আপোনালোকে দেখা পাইছে। আপোনালোকে ইয়াতে কিন্তু সকলো ভেকেঞ্চি কিন্তু ইয়াতে ভেকেঞ্চি নেম দিয়া আছে। বন্ধু বান্ধৱীসকল আপোনালোকে A to Z বস্তু ইয়াতে কিন্তু দেখা পাইছে। আৰু আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে যিটো নেকি ৰিলায়েন্স ৰিটেইলাৰ ৰিকমেণ্ড আপোনালোকৰ 2026 এগেইন লিমিট। বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু দিয়া আছে আপোনালোকৰ কেণ্ডিডেট বয়স কিমান হ'ব লাগিব, 18 পৰা 40 বছৰ বয়স হ'ব লাগিব, তাৰ ওপৰত কিন্তু নহ'লে
কিন্তু আপোনালোকে কিন্তু এলিজিবিলিটি নহয়, ইয়াৰ ওপৰত বা কম হ'লে আপোনালোকে কেতিয়াও এলিজিবিলিটি নহয়। নিশ্চয় আপোনালোকে দেখা পাইছে। তাৰপিছত স্কুলটো ডাউন কৰি ইয়াতে দেখা পাইছে যে ৰিলায়েন্স ৰিটেইলাৰ ৰিকমেণ্ড 2026 এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে ইয়াতে কিন্তু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে কৈছে যে 10 অৰ্থাৎ 12 আপোনালোকে এইখিনি কিন্তু পাছ হ'ব লাগিব, তাত তলত হ'লে কিন্তু নহ'ব, ওপৰত হ'লে আৰু বেছি ভাল হয়। আপোনালোকক মই কিন্তু আণ্ডাৰলাইন কৰি কিন্তু ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখাই দি আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু আপোনালোকক কিমানক লাগি আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব। তাৰপিছত স্কুলটো ডাউন কৰাৰ পিছত আমি ইয়াতে নিশ্চয় দেখা পাইছোঁ, ইয়াতে কৈছে যে ৰিলায়েন্স ৰিটেইলাৰ ৰিকমেণ্ড 2026 চিলেকশ্যন প্ৰচেছ। আপোনালোকৰ চিলেকশ্যন কেনেকুৱা হ'ব বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু ধুনীয়াকৈ দি দিছে। আপোনালোকৰ ইণ্টাৰভিউ হ'ব এটা, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট অৰ্থাৎ আপোনালোকৰ ডকুমেণ্টেশ্যন ধুনীয়াকৈ আপোনালোকক ভেৰিফাই কৰা হ'ব, তাৰপিছতে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত ইয়াতে কিন্তু কৈছে যে হাউ টু এপ্লাই ফৰ ৰিলায়েন্স ৰিটেইলাৰ ৰিকমেণ্ড। আপোনালোকৰ এপ্লাই প্ৰচেছ ইয়াতে কিন্তু দিয়া আছে। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ৱেবছাইট ৰিটেইলাৰ, আপোনালোকে ইয়াতে নিশ্চয় দেখা। তাৰপিছত আপোনালোকৰ যিটো নেকি জব ৱেবছাইটৰ বন্ধু বান্ধৱীসকল ধুনীয়াকৈ নিশ্চয় আপোনালোকক ধুনীয়াকৈ দেখাই দিয়া আছে। আপোনালোকে A to Z বস্তু কিন্তু ইয়াতে বুজি পাইছে। আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সকলো বস্তু ইয়াতে কিন্তু দিয়া আছে। নিশ্চয় আপোনালোকে ধুনীয়াকৈ দেখা পাইছে। আৰু এতিয়া কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন জব ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল আৰু ভিডিঅ'টো যদি বুজি পায় আপোনালোকে কিবা অসুবিধা পাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু এতিয়া মেইন পইণ্ট আপোনালোকে এপ্লাই লিংক ক'ত পাব, এইটো ৱেবছাইটতে আপোনালোকে এপ্লাই লিংক নিশ্চয় পাই যাব। আপোনালোকে ধুনীয়াকৈ স্কুলটো ডাউন কৰিলে তলতে আপোনালোকে ধুনীয়াকৈ এপ্লাই লিংক দেখা পাব। আৰু আপোনালোকে ইয়াতে কিন্তু নিশ্চয় আপোনালোকে দেখা পাইছে যে আপোনালোকে কি কি ডকুমেণ্টছ লাগিব সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত আপোনালোকে ইয়াতে হ'ল আপোনালোকে ইম্পৰ্টেণ্ট লিংক। ইয়াতে প্ৰথমতে আপোনালোকে দিয়া আছে এপ্লাই লিংক, লেফ্ট চাইডে নেম আছে আৰু ৰাইট চাইডে আপোনালোকৰ লিংকবিলাক দিয়া আছে। তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে ৰিলায়েন্স ৰিটেইলাৰ জব আপোনালোকে, তাৰপিছত আপোনালোকৰ ৰাইট চাইডে লিংক দিয়া আছে। সকলো বস্তু ইয়াতে নিশ্চয় দেখা পাইছে। ভিডিঅ'টো শেষলৈ চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰা এটা পাহৰি নাযাব। ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।